আমি বুজিবলৈ বিচাৰো যে কিয় আজি কিয় আমাৰ এই যে আমি মিলনৰ কথা কৈছো যোৱা বিধানসভা নিৰ্বাচনত কিয় নহয় 2021 চনত আমি এনেদৰে সকলে একত্ৰিত কিয় নহলো আমি সেইখিনিও কথা বুজিবলৈ বিচাৰো কিয় আমি 2021 চনত যদি মই ভাবো আমি এনেদৰে একত্ৰিত হলেহেঁতেন আজি তাৰিখত অসমত আমাৰ চৰকাৰ হ'ল ৰাইজৰ চৰকাৰ হ'ল কিন্তু যি ভুল সেই সময়ত হ'ল কিবা কাৰণত আমাৰো তাত দায়িত্ব আছে যি ভুল সেই সময়ত হ'ল যি কাম আমি সেই সময়ত কৰিব নোৱাৰিলো আকৌ যে আমি একে ভুল আমি এবাৰ নকৰো তাৰ বাবে আমি অলপ কৌশলেৰে আমি আগবাঢ়ি যাব অলপ কৌশলেৰে আমি আগবাঢ়ি যাবলৈ বিচাৰো কিয়নো আমাৰ আজিকালি পেগাসাছ সফটৱেৰ আছে যে আমাৰ অলপ CID মানুহো আছে অলপ বি টিম আজিকালি মই যেতিয়া ৰাজনীতিত সোমাইছিলো বি টিম মই বুজিয়ে পোৱা নাই কি বি টিম মানে কি আমাৰতো আৰু সন্মুখৰ পৰাই আমাৰ ৰাজনৈতিক যুদ্ধ হয় পিছতে যেতিয়া মই নিজে ৰাজনীতিৰ বাবে অলপ অভিজ্ঞ হলো গম পালো বি টিম চি টিম ভোট কটা এইবোৰ সব মই গম পালো নহলে মইতো খুব সহজ সৰলভাৱে ৰাজনীতিত সোমাইছিলো যে আপোনালোকৰ যিখিনি কাম কৰি থাকে খেতিয়কসকলৰ লগত মাটি পট্টাৰ লগত সেইখিনি কাম আমি ৰাজনৈতিক মঞ্চৰ যোগেদি গম পালো ৰাজনীতিত ভৰি দিয়াৰ পিছতে গম পালো বি টিম চি টিম ভোট কটাৰ এইবোৰ সব আমি গম পালো পইচাৰ খেল আৰু সেইকাৰণে আমাক বহুত সজাগ হোৱাটো উচিত আৰু কৌশলেৰে আগবাঢ়ি যোৱাটো উচিত